কিছুমান কথা বাৰে বাৰে মনত পেলাই আমি সুখী হওঁ। এনেকুৱা সুখী কৰা কথাবোৰ পুৰণি হৈ গৈ থাকিলে তাৰ ভাও বাঢ়ে, আটকীয়া দুৰ্লভ খাজানাৰ দৰে হৈ যায়। সেই বাসৰুৱা স্মৃতিচৰুৰ পৰা এজেৰা এবিৰাকৈ আনি আনি জীৱন চাইকেলৰ ফ্ৰী হুইলত তাৰ এচেপা ৰস দি দি গৈ থাকোঁ। জীৱন ঠেলিবলৈ মধু সোঁৱৰণিৰ দৰকাৰ। গতিকে বাচক বনীয়া চিত্ৰপুলকিত কৰা স্মৃতিবোৰ আমি যেন কোনো কাৰণতে হেৰুৱাব নোখোজোঁ। ফটোবোৰ বন্ধাই আনো, গুগল ড্ৰাইভ, ক্লাউডত সজাবন্দী কৰোঁ, পুৰণি বাকচত তলা লগাওঁ, দিনলিপিবোৰ কেতিয়াবা হেঁপাহ পলুৱাই দীঘল কৰোঁ। কি বা নকৰোঁ আমি। কিন্তু স্মৃতি বৰ মদগৰ্বী। মন গ'লে মাখিৰ পাখিতে ৰৈ যায়, মন নগ'লে মেঘৰ চৰাই হৈ উৰি যায়। পাহৰা স্মৃতিৰ জুনুকা এধাৰ ৰাতিৰ সপোনতো জুনুককৈ বাজে। বুকুৰ অতল তলিত অকাৰণতে কঁপে, মুহূৰ্তৰ বিজুলী হৈ চমকি হেৰায়। কোনো অজুহাতৰ সুৰুঙা লৈ এই যে আমি স্মৃতিকাতৰ তাত ডুব যাওঁ, বেছিভাগ সময়তেই তাৰ পৰা আৰু উভতি আহিবলৈ আমাৰ মন নাযায়। স্মৃতিপাতৰ সোণ পৰুৱাই সিঁচি যোৱা মধু পান কৰি জীৱনৰ ষ্টপেজবোৰলৈ আগবাঢ়িবলৈ মন যায়। আৰু কত কি যে মন যায়। এই আটাইবোৰ সোণহেৰীয়া কথা আপইতা গল্পৰ টোমত ভৰাই আগবঢ়াই দিছে নিপুণ গল্পকাৰ অপু ভৰদ্বাজে। আহকচোন আমিও গল্পকাৰৰ লগতে টোমত সোমাই আপইতা ভিন্ন স্বাদৰ গল্পৰ মাজত মজি থাকোঁ।